চাকি জ্বলাবলৈ চোতালত যি অসুবিধা সেইকাৰণে বৈয়াম এটা দি এনেকৈ পানী দি জাৰ এটা ঢাকনিখনত দি থৈছোঁ। ইয়াত ধুনীয়াকৈ চাকিখন বহাই দিম। খুঁটি এটা পুতি দিছোঁ, এইটো ধুনীয়াকৈ ইয়াত পুতি দিছোঁ। আৰু লোহাৰডালত যিহেতু লগত দি থ'ব নোৱাৰি ন চাকিখন, সেইকাৰণে ইয়াত বাঁহৰ চুঙা এটা ভৰাই দিছোঁ। বাঁহৰ চুঙাটো ভাল হয়, ওপৰত তুলি থৈ দিয়া শুকান হয়। ইয়াত এতিয়া ধুনীয়াকৈ চাকিখন বহাই দিব পাৰিম। এয়া এইফালে আনি থৈছোঁ, এয়া অমিতা চাকি, আৰু এইফালে আম পাত আনি থৈছোঁ চাকি দিবলৈ। আৰু এইফালে এইখিনি ধুনীয়াকৈ ফুল আনি থৈছোঁ, মানে গোলাপ ফুল দিব লাগে বুলি কয়। নাৰ্জী ফুলো আনি থৈছোঁ, গোলাপ ফুলো আনি থৈছোঁ। আৰু নাৰ্জী ফুলটো সৰস্বতী পূজাতহে দিব লাগে বুলি কয়। নাৰ্জী ফুল সৰস্বতী পূজাত পঢ়া শুনা ল'ৰা ছোৱালীবোৰ ভাল হয় বুলি কয়, নাজানো আৰু দেই, কোৱাহে শুনিছোঁ। এয়া জবা ফুল, এয়াই আৰু এইফালে ৰুই থৈছোঁ ধুনীয়াকৈ পাণ এজোপা। এইফালে ওলমি আহিছোঁ, যিহেতু মানুহৰ ঘৰত পাণ থাকিলে ভাল বুলি কয়। তাতে আজি কাতি বিহু, আকৌ ধনতেৰেছ বুলি কৈছে। মোক শব্দটো ভুল হ'ব পাৰে দেই। এনেকৈ ধুনীয়াকৈ এজোপা পাণ ৰুই থৈছোঁ ঘৰৰ সন্মুখতে। এইফালে এজোপা ফুল। সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ দেই, শেহতীয়াকৈ হ'লেও। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল সকলোলৈকে।